নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু প্ৰথম মান শ্ৰেণীৰ অসমীয়া বিষয়ৰ ঝংকাৰ পাঠ্যপুথিখনৰ অন্তৰ্গত অধ্যায় 6 স্বাস্থ্য আৰু সুস্থতাৰ অধ্যায়ৰ পাঠ 1 মিনুহতৰ পাকঘৰ আৰু লগতে পাঠ 2 নাজিয়াৰ দৈনিক কাম পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ লগতে যিমানখিনি পঢ়ি দিবলগীয়া আছে আটাইবোৰ পঢ়ি দিয়াৰ লগতে আলোচনা কৰা হ'ব যদি এই ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিওটো আৰম্ভ কৰো এতিয়া আমাক অধ্যায় 6 দিছে স্বাস্থ্য আৰু সুস্থতা পাঠ 1 মিনুহতৰ পাকঘৰ ইয়াতে কি দিছে যে তলৰ ছবিখন চোৱাচোন এইখন মিনুহতৰ পাকঘৰত কি দেখিছা কোৱা অৰ্থাৎ মিনুহতৰ পাকঘৰত কি দেখিছে এয়া আমাক খুদিছে আমি যদি ছবিখনলৈ চাও বা চিত্ৰখনলৈ যদি চাও দেখিবলৈ পাইছো এয়া হৈছে পানী ৰখা ফিল্টাৰ আৰু ইয়াতে কি উৰি আছে উৰি আছে এয়া হৈছে কলহ আৰু এইটো টেকেলিটোৰ ভিতৰত কি নিগনিয়ে হুমা আৰু হয়নে এইটো সিলিন্ডাৰ এয়া হৈছে শাক-পাচলি ইয়াতেও নিগনি চাৰিও পিনে বগাই আছে এয়া হৈছে দৈৰ কেটেলি এই দৈৰ টেকেলিটো কি আছে মাখিয়ে একেবাৰে ভেনভেনাই আছে এয়া পইতাচুৰা এয়া আঞ্জা ঢাকন দিয়া নাই সেই কাৰণে কি হৈছে যেতিয়া ঢাকনি দিয়া নাই হে পইতাচুৰা বিলাক আঞ্জাৰ মানে কেৰাহিয়ে এইবিলাকত সকলোতে উঠি গৈছে এইবিলাক ভাত সাজি থৈ দিছে কিন্তু ঢাকনি দিয়া নাই হয়নে আমি অৰ্থাৎ কি দেখা পাইছো এটা অপৰিষ্কাৰ পাকঘৰ দেখিবলৈ পাইছো যত মাখি নিগনি পইতাচুৰা আদিয়ে বাস কৰি আছে এতিয়া আমি চাও কি দিয়া আছে পাঠটিত এতিয়া আমাক দিছে আহাচোন আমি মিনুহতৰ পাকঘৰৰ এটা কাহিনী শুনো মিনুহতৰ পাকঘৰত কেইটামান পইতাচুৰা নিগনি আৰু মাখিয়ে বা লৈছিল এদিন মিনুহতৰ পাকঘৰত কোনো নথকাৰ সুযোগ পাই নিগনিয়ে কলে বলা কেৰাহীৰ কাষলৈ যাও বাহ পাকঘৰত চোন বহুত খোৱা বস্তু গাখীৰৰ টেকেলিত পৰি থকা মাখিকেইটাই মাত লগালে ৰবা আমিও খাম অকলে খাবানে ঢাকনি নথকা কেৰাহীখনত পইতাচুৰা কেইটাই বগাই আছিল সিহঁতে চিঞৰিলে আমি খালোৱেই নিগনিকেইটাই পানী খাবলৈ ঢাকনি নথকা কলহটোৰ ওচৰলৈ লৰ মাৰি গল হেয়া কোন ৰবাচোন পানীত আমাৰ কণীবোৰ আছে মগেটাই চিঞৰিলে তেনেতে মিনু আৰু মিকুৱে হাতত বীজাণুনাশক দ্ৰব্যৰ বটল আৰু কাপোৰ লৈ পাকঘৰ চাফা কৰিবলৈ আহিল মিনুৰ মাকে কলহৰ পানীৰ লগত বটলৰ বীজাণুনাশক দ্ৰব্য মিহলাই মজিয়াত ঢালি দিয়াৰ লগে লগে পইতাচুৰাই চিঞৰিলে পলা ৰবলৈ সময় নাই এতিয়াই পলা অৰ্থাৎ আমি এই পাত্ৰীৰ দ্বাৰা কি গম পালো এই পাত্ৰীৰ দ্বাৰা আমাক এয়াই বুজাইছে যে আমি কেতিয়াও কোনো বস্তু ঢাকনি নিদিয়াকৈ ৰাখিব নালাগে হয় আৰু যতে ততে কোনো বস্তু আমি থবও নালাগে শাক-পাচলি হওক যিয়ে নহওক এই সকলোবোৰ বস্তু আমি ভালদৰে ষ্টৰ কৰি ৰাখিব লাগে যাতে কোনো ধৰণৰ মাখি হওক হওক পইতাচুৰা হওক নিগনি হওক খাব নোৱাৰে বা চুব নোৱাৰে হয়নে তো এইখিনি আমাৰ প্ৰথম দায়িত্ব আৰু সদায় আমি আমাৰ পাকঘৰ হওক বা কোনো ধৰণৰ ৰুম হওক আমি কি কৰিব লাগিব হাৰি মচি ধুনীয়াকৈ সাফ চিকুণকৈ ৰাখিব লাগিব হ'ব সদায় সকলোবোৰ আমাৰ চাৰিওফাল হওক আমাৰ ভিতৰফাল হওক সকলোবোৰ আমি সদায় সাফা কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব এতিয়া আমি ইয়াৰে যিখিনি প্ৰশ্ন দিয়া আছে সেইখিনি চাই লওঁ আৰু উত্তৰসমূহ ধুনীয়াকৈ ক'বলৈ চেষ্টা কৰিম কি আমাক দিছে এতিয়া পাঠটোৰ পৰা কি শিকিলা কোৱা অৰ্থাৎ পাঠটোৰ পৰা আমি কি শিকিলো সেই ভিত্তিতে আমাক কেইটামান প্ৰশ্ন দিছে আমি প্ৰশ্নসমূহ পঢ়ি উত্তৰবোৰ ক'ব লাগিব এতিয়া আমাক কতো দিছে নিগনি পইতাচুৰা আৰু মাখি কেইটাই ক'ত বা লৈছিল আমি পাঠটি পঢ়িয়ে গম পাইছো যে নিগনি পইতাচুৰা আৰু মাখি কেইটাই পাকঘৰত বা লৈছিল হয়নে মই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ এখন বহিত লিখি ৰাখিছো তাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম পুনতে মই উত্তৰকেইটা ক'বলৈ চেষ্টা কৰিছো তাৰপিছত আমাক খটো দিছে মিনুহতৰ মাকে পাকঘৰটো কিয় পৰিষ্কাৰ কৰিলে যে নিগনি পইতাচুৰা মাখিয়ে সকলোবোৰে কি চিঞৰি আছিল এইটো খাই হেতু খা অৰ্থাৎ গম পাইছিলে যে তাত কি আছিলে এইবোৰ কীটপতংগ আছিলে আৰু এইবিলাকক কি কৰিব লাগিব নাশ কৰিব লাগিব যাৰ কাৰণে মিনুহতৰ মাকে কি কৰিছিলে পাকঘৰটো সফা কৰিছিলে তাৰপিছত গটো দিছে পইতাচুৰা নিগনি আৰু মাখিৰ পৰা আমি কিয় সাৱধানে থাকিব লাগে পইতাচুৰা নিগনি আৰু মাখিৰ পৰা আমি একাৰণে সাৱধানে থাকিব লাগে কাৰণ এইবোৰে কি কৰে বীজাণু বিয়পাই আমাৰ বেমাৰ আজাৰ কৰিব পাৰে বা সৃষ্টি কৰিব পাৰে তাৰপিছত দিছে কাহিনীটো নিজাববীয়াকৈ কও আহা কাহিনীটো সকলোৱে নিজৰ ধৰণে ক'ব পৰা যাব হেতু নিজে চেষ্টা কৰিলে হল
তাৰ পিছত দিছে তোমালোকে পাকঘৰ পৰিষ্কাৰ কৰি পাইছানে নিশ্চয় পাইছো আমি সকলোৱে পাকঘৰ পৰিষ্কাৰ কৰি পাইছো যিসকলে নাই পোৱা বুলি লিখিলে হল যিসকলে পৰিষ্কাৰ কৰি পাইছে বুলি লিখিলে হল আৰু যিসকলে নাই কৰা তেওঁলোকে কৰিবলৈ চেষ্টা কৰিলে হল এতিয়া প্ৰথম চটো দিছে পানী কিয় ঢাকি ৰাখিব লাগে পানী এই কাৰণে ঢাকি ৰাখিব লাগে যাতে পানীত মহ মাখিবোৰে কি কৰিব নোৱাৰে কণী পাৰিব নোৱাৰে হ'ব তো এইখিনি মই মুখেৰে কলো এতিয়া মই প্ৰশ্ন সহ উত্তৰ সেই বহিখনৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া আমি আৰম্ভ কৰিছো ক প্ৰশ্নটো নিগনি পইতাচোৰা আৰু মাখি কেইটাই ক'ত বা লৈছিল উত্তৰ নিগনি পইতাচোৰা আৰু মাখি কেইটাই পাকঘৰত বা লৈছিল তাৰ পিছত খ প্ৰশ্ন মিনুহতৰ মাকে পাকঘৰটো কিয় পৰিষ্কাৰ কৰিলে উত্তৰ মিনুহতৰ মাকে পাকঘৰটোত নিগনি পইতাচোৰা মহ মাখিয়ে বা লুৱাই পৰিষ্কাৰ কৰিলে অৰ্থাৎ গুটেবোৰ কোন কোন নিগনি পইতাচোৰা মহ মাখিয়ে বা লুৱাই অৰ্থাৎ থাকিবলৈ লুৱাই কি কৰিলে পৰিষ্কাৰ কৰিলে এই ধৰণে লিখিলে হ'ব ঠিক আছে মই যি ধৰণে লিখিছো যে মিনুহতৰ মাকে পাকঘৰটোত নিগনি পইতাচোৰা মহ মাখিয়ে বা লুৱাই পৰিষ্কাৰ কৰিলে তাৰ পিছত আমাক গ প্ৰশ্নটো দিছে পইতাচোৰা নিগনি আৰু মাখিৰ পৰা আমি কিয় সাৱধানে থাকিব লাগে আমি এনেধৰণে লিখিবলৈ পাৰো যে পইতাচোৰা নিগনি আৰু মাখিৰ পৰা আমি সাৱধানে থাকিব লাগে কাৰণ এইবোৰে বীজাণু বিয়পাই বেমাৰ আজাৰৰ সৃষ্টি কৰে এইবোৰ থাকিলে কি হ'ব আমাৰ বীজাণু বিয়পাই বেমাৰ আজাৰৰ সৃষ্টি কৰিব সেইকাৰণে আমি এই ধৰণে লিখিছো যে কাৰণ এইবোৰে বীজাণু বিয়পাই বেমাৰ আজাৰৰ সৃষ্টি কৰে তাৰ পিছত আমাক দিছে আমি যেহেতু ঙ আৰু ঘ আৰু ঙটো আমি নিজে লিখিব পাৰিম আৰু প্ৰথম চটো মই লিখি দিছো যে পানী কিয় ঢাকি ৰাখিব লাগে উত্তৰ পানী ঢাকি ৰাখিব লাগে কাৰণ মহ মাখিবোৰে পানীত কণী পাৰে কি কাৰণে আমি ঢাকি ৰাখিব লাগে যাতে মহ মাখিবিলাকে কি কৰিব নোৱাৰে পানীত কণী পাৰিব নোৱাৰে হয়নে সেইকাৰণে ইয়াতে লিখি দিছো যে মহ মাখিবোৰে যেহেতু পানীত কণী পাৰে সেয়েহে আমি কি কৰিব লাগে পানী ঢাকি ৰাখিব লাগে বুজি পোৱা গৈছে নহয় ইয়াৰে উত্তৰকেইটা সকলোৱে ভালদৰে লিখিবলৈ চেষ্টা কৰিলে হল ইয়াতে মই যি ধৰণে লিখিছো আটাইবোৰ প্ৰশ্ন এই ধৰণে লিখিবলৈ চেষ্টা কৰিলে হল হ'ব এতিয়া আমি নেক্সট কি দি আছে সেইখিনি চাই লৈছো এতিয়া আমাক দিছে ক আহা ভ ঔ হ দীৰ্ঘ মূৰ্ধন্য ধ আৰু হচৌকাৰ ঔ পৰিল বনত হৰিণ পলাল ভয়ত এতিয়া আমাক ইয়াতে কৈছে যে তলৰ ছবিৰে বুজোৱা শব্দৰ প্ৰথম ধ্বনি ক আহা ভৰি অৰ্থাৎ ভ হৰিণ অৰ্থাৎ হ ঔ অৰ্থাৎ ঔটেঙা হ'ব অৰ্থাৎ ভৰিৰ প্ৰথম ধ্বনিটো কি ভ হৰিণৰ প্ৰথম ধ্বনিটো কি হ আৰু ঔটেঙাৰ প্ৰথম ধ্বনিটো কি ঔ এতিয়া ইয়াতে কি কৈছে হ ঔ আৰু ভ আখৰত ঘেৰ দিও আহা অৰ্থাৎ যত যত ঔ ভ আৰু হ আছে তাত আমি কি দিম এনে ধৰণে গোল চিন দি দিম হ'ব এতিয়া ইয়াতে আছে ঔতলিৰ বিহুত ভানু অৰ্থাৎ ভ উচ্চাৰণ হৈছে হয়নে ঔতলিৰ বিহুত ভানুৱে গান গায় হীৰক অৰ্থাৎ হ উচ্চাৰণ হৈছে হীৰকে ঢোল বাই আকৌ এবাৰ কৈছো ঔতলিৰ বিহুত ভানুৱে গান গায় হীৰকে ঢোল বাই যত যত ঔ ভ হ উচ্চাৰণ হৈছে তাত আমি ঘেৰ দিছো এতিয়া আমাক দিছে পঢ়ু আহা ভাল ফুল ভৰি ফেলা হাত হুৱা হিলৈ হেলা তাৰপিছত আমাক দিছে ইয়াতে লিখু আহা এই ভ আখৰটো আমাক ইয়াতে লিখিবলৈ দিছে এই ধৰণে হ আখৰটো লিখিব দিছে আৰু ঔ আখৰটো লিখিব দিছে এতিয়া আমাক দিছে আকু আহা অৰ্থাৎ এই হ আখৰেৰে যোৱা হা ছবিটো আমাক ইয়াতে আঁকিবলৈ দিছে তাৰপিছত আমাক দিছে ইয়াতে তলৰ আখৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়ু আৰু লিখু আহা অৰ্থাৎ মই যিকেইটা আখৰ পাইছো মই সেইকেইটা লিখিছো আৰু তোমালোকে যদি নতুন নতুন আখৰ কিবাও হলে বিচাৰি পোৱা ইয়াতে লিখিব পাৰিবা দেই মই ইয়াতে হহা লিখিছো তাৰপিছত মই ইয়াতে ভাৰত লিখিছো মই ভাল লিখিছো তাৰপিছত হাত লিখিছো হ'ব আৰু যদি তোমালোকে কিবা কিবি বিচাৰি পোৱা তেতিয়াহলে লিখি লবা হা এতিয়া আমাক নেক্সট কি দিছে পঢ়ু আৰু লিখু আহা উল ভৰি অমৰা এই শব্দকেইটাই আকৌ আমাক ইয়াত লিখিব দিছে হৰিণ উঠৰ ঔটেঙা
এইকেইটাও মই ইয়াতে লিখি ৰাখিছো এতিয়া আমাক দ্বিতীয় পাঠ অৰ্থাৎ নাজিয়াৰ দৈনিক কাম পাঠটি দিছে হেতু ভালদৰে আলোচনা কৰি লও পাঠ 2 নাজিয়াৰ দৈনিক কাম শুনো আহা দুদিন মানৰ পৰা নাজিয়াৰ খাবলৈ মন নোযোৱা হৈছে মাক দেউতাকৰ হে বৰ চিন্তা আজৰি সময়ত তাই খেলা ধুলাও নকৰে দিনে দিনে নাজিয়া দুৰ্বল হৈ যাবলৈ ধৰিলে তাই একো কামে মনোযোগ দি কৰিব নোৱাৰা হ'ল মাক দেউতাকে তাইক চিকিৎসকৰ ওচৰলৈ নিলে চিকিৎসকে তাইক পৰীক্ষা কৰিলে তেখেতে তাইক দৰৱ এবিধো নিদিলে তাৰ হলনি কিছু দিহাহে দিলে সেই দিহামতে নাজিয়াই মাক দেউতাকৰ লগত বহি দৈনিক কৰিবলগীয়া কামৰ এখন তালিকা যুগুত কৰিলে নাজিয়াৰ দৈনিক কামৰ তালিকা পুৱা সোনকালে শুই উঠা দাঁত মাজি হাত মুখ ধোৱা কসৰত কৰা চাহ জলপান খোৱা পঢ়িবলৈ বহা গা ধোৱা আহাৰ খোৱা বিদ্যালয়লৈ যোৱা আবেলি সমনীয়াৰ লগত খেলা গধূলি হাত ভৰি ধুই প্ৰাৰ্থনা কৰা ৰাতি পঢ়িবলৈ বহা আহাৰ গ্ৰহণ কৰা আৰু শুবলৈ যোৱা এতিয়া আমাক কেইটামান এই পাঠটোৰ ভিতৰতে এই পাঠটোৰ লগত জড়িত থকা কেইটামান প্ৰশ্ন দিছে সেই প্ৰশ্নকেইটা উত্তৰসহ আলোচনা কৰো ক আহা ক মাক দেউতাকে নাজিয়াক কলৈ নিছিল মই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ এখন বহিত লিখি ৰাখিছো প্ৰথমে মই আলোচনা কৰি লৈছো তাৰ পিছত মই উত্তৰসমূহ বহিখনৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম মাক দেউতাকে নাজিয়াক কলৈ নিছিল ইয়াৰে উত্তৰ হ'ব যে মাক দেউতাকে নাজিয়াক চিকিৎসকৰ ওচৰলৈ নিছিল নাজিয়াৰ কি হৈছিল নাজিয়াৰ খাবলৈ মন নোহোৱা হৈছিল খেলা ধুলা নকৰা হৈছিল কোনো কামত মনোযোগ দি কৰিব নোৱাৰা হৈছিল নাজিয়াই ৰাতিপুৱা কি কাম কৰে আমি যেহেতু নাজিয়াৰ দৈনিক কামৰ তালিকাখন পঢ়িলো তাৰ পৰা আমি এনে ধৰণে লিখিব পাৰিম যে নাজিয়াই ৰাতিপুৱা সোনকালে শুই উঠি দাঁত মাজি কসৰত কৰি চাহ জলপান খাই পঢ়িবলৈ বহে আৰু তাৰ পিছত গা ধুই আহাৰ খাই বিদ্যালয়লৈ যায় তাৰ পিছত আমাক গ প্ৰশ্নটো দিছে নাজিয়াই ৰাতিপুৱা কি কাম কৰে এটো আমি অলৰেডি কলো এতিয়া আমাক ঘটো দিছে আমি কিয় গা ধুব লাগে ইয়াৰে উত্তৰ হ'ব আমি আমাক নিজক পৰিষ্কাৰ কৰি ৰাখিবলৈ গা ধুব লাগে ঙটো দিছে সমনীয়াৰ লগত কিয় খেলিব লাগে সমনীয়াৰ লগত খেলিলে আমাৰ স্বাস্থ্য ভালে থাকে তাৰ পিছত প্ৰথম ছটো দিছে তুমি দিনটোত কেইবাৰ আহাৰ খোৱা মোৰ হিচাপত যদি মই কওঁ তেতিয়াহলে মই দিনটোত 3 বাৰকৈ আহাৰ খাওঁ দ্বিতীয় ছটো দিছে চিকিৎসকে নাজিয়াক কি দিহা দিছিল চিকিৎসকে নাজিয়াক দৈনিক কৰিবলগীয়া কামৰ এখন তালিকা বনাবলৈ দিহা দিছিল এতিয়া মই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰসহ এখন বহিৰ জৰিয়তে আলোচনা কৰিবলৈ ওলাইছো এতিয়া ইয়াতে মই প্ৰত্যেকটো প্ৰশ্ন লিখি ৰাখিছো উত্তৰসহ নাজিয়াৰ দৈনিক কাম প্ৰশ্ন ক মাক দেউতাকে নাজিয়াক কলৈ নিছিল উত্তৰ মাক দেউতাকে নাজিয়াক চিকিৎসকৰ ওচৰলৈ নিছিল প্ৰশ্ন খ নাজিয়াৰ কি হৈছিল উত্তৰ নাজিয়াৰ খাবলৈ মন নোহোৱা খেলা ধুলা নকৰা কোনো কামত মনোযোগ দি কৰিব নোৱাৰা হৈছিল প্ৰশ্ন গ নাজিয়াই ৰাতিপুৱা কি কাম কৰে উত্তৰ নাজিয়াই ৰাতিপুৱা সোনকালে শুই উঠি দাঁত মাজি কসৰত কৰি চাহ জলপান খাই পঢ়িবলৈ বহে আৰু তাৰ পিছত গা ধুই আহাৰ খাই বিদ্যালয়লৈ যায় প্ৰশ্ন ঘ আমি কিয় গা ধুব লাগে উত্তৰ আমি আমাক পৰিষ্কাৰ কৰি ৰাখিবলৈ গা ধুব লাগে প্ৰশ্ন ঙ সমনীয়াৰ লগত কিয় খেলিব লাগে উত্তৰ সমনীয়াৰ লগত খেলিলে স্বাস্থ্য ভালে থাকে প্ৰথম ছ তুমি দিনটোত কেইবাৰ আহাৰ খোৱা উত্তৰ 3 বাৰ দ্বিতীয় ছ চিকিৎসকে নাজিয়াক কি দিহা দিছিল উত্তৰ চিকিৎসকে নাজিয়াক দৈনিক কৰিবলগীয়া কামৰ এখন তালিকা বনাবলৈ দিহা দিছিল কি আমাক দিছে তলৰ ছবিসমূহ চাই তুমি কৰা কামবোৰত শুদ্ধ চিন দিয়া এতিয়া আমি যিখিনি কাম কৰো তাত শুদ্ধ চিন দিব দিছে আমি সদায় ৰাতিপুৱা দাঁত মাজো হয়নে তো ইয়াতে আমি শুদ্ধ চিন দিও শুদ্ধ চিন দিয়া গৈছে আৰু যিসকলে ৰাতিপুৱা নখ কাটে হেতু তেনেকে ৰাইট চিন দিব লাগিব ঠিক আছে যিসকলে ৰাতিপুৱা পঢ়ে তেওঁলোকে এনেকে ৰাইট চিন দিব লাগিব তাৰপিছত জাবৰ জোথৰ যিখিনি জায়গাত পেলাব লাগে তাত পেলালে ৰাইট চিন দিব লাগিব ঘৰ হাৰিলে ৰাইট চিন দিব লাগিব আৰু যদি কসৰত কৰা হয় তেতিয়াহলে ৰাইট চিন দিব লাগিব এতিয়া আমাক দিছে শুনো আৰু ক আহা ঢল ধৰা ঢাকন ঢোল উন উষা 19 ছবিৰ নামবোৰ ক আহা উন 19 ঢাকন ধৰা এতিয়া আমাক দিছে দীৰ্ঘ উ আৰু মূৰ্ধন্য ধ আখৰত ঘেৰ দিও আহা ইয়াতে যি দীৰ্ঘ উ আছে আৰু মূৰ্ধন্য ধ আছে তাত আমি কি দিব লাগিব
এনেকে ঘেৰ অৰ্থাৎ ঘেৰ মানে গোল চিন দিব দিছে ঠিক আছে মই আন্ডাৰলাইন কৰি দিছিলো ইয়াতে ঘেৰ চিন দিলে হৈ যাব ঠিক আছে আগৰবাৰ আমি যেনেকে কৰিলো সেই ধৰণে ইয়াতে আমি এনে ধৰণে কৰিব লাগিব হ'ব এতিয়া মই দেখাই দিছো উখাহতৰ গাঁওখনৰ নাম ধলগিৰি অৰ্থাৎ উখা বুলি কওঁতে ইয়াতে কি উচ্চাৰণ কৰি আছো আমি কি উচ্চাৰণ কৰিছো উ উচ্চাৰণ কৰিছো ধলগিৰি বুলি কওঁতে কি উচ্চাৰণ কৰিছো ধ উচ্চাৰণ কৰিছো উখাহতৰ গাঁওখনৰ নাম ধলগিৰি গাঁওখনৰ মাজেৰে এটা পানীৰ ঢল নামি গৈছে উখাই উনগুঠি ভাল পায় আৰু তাইৰ ভায়েকে ঢোল বজায় অৰ্থাৎ ইয়াতে আমি ধ উচ্চাৰণ কৰিছো ইয়াতে ধ উচ্চাৰণ কৰিছো ইয়াতে উ উচ্চাৰণ কৰিছো হ'ব তাৰ পিছত আমাক দিছে লিখো আহা অৰ্থাৎ এই দীৰ্ঘ উ আৰু মূৰ্ধন্য ধটো আমাক ইয়াতে লিখিবলৈ দিছে এতিয়া আমাক দিছে তলৰ ছবিবোৰৰ নাম কও আহা অৰ্থাৎ হ্ৰস্বৰে হ্ৰস্বকাৰ থকা আখৰ আমাক এতিয়া আখৰেৰে কেইটামান ছবি দিছে হেকিটা আমাক ক'বলৈ দিছে এইটো হৈছে পুতলা পট কি বহিছে হ্ৰস্বকাৰ বহিছে ফুল ফট কি বহিছে হ্ৰস্বকাৰ বহিছে চুলি প্ৰথম শত কি বহিছে হ্ৰস্বকাৰ বহিছে এটো মুকুট কি বহিছে হ্ৰস্বকাৰ বহিছে ম আৰু কট এটো কুলি কট কি বহিছে হ্ৰস্বকাৰ বহিছে আৰু এটো হৈছে কুকুৰ ক কট কি বহিছে হ্ৰস্বকাৰ বহিছে হ'ব এতিয়া আমাক নেক্সট কি কৈছে এই নামবোৰৰ প্ৰথম ধ্বনিবোৰ কি শুনিছা কও আহা অৰ্থাৎ আমি কি শুনিলো পু ফু সু মুকু কু কুকু অৰ্থাৎ মই জাস্ট হ্ৰস্বকাৰ থকা শব্দকেইটা উচ্চাৰণ কৰি দিছো ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে গাও আহা কুলিয়ে কৰে কু কু ভুমুৰাই কৰে গুণ গুণ মেকুৰীয়ে কৰে মিউ মিউ পাৰই দিয়ে ৰুণ তলত দিয়া ধ্বনিবোৰ শুনো আৰু কও আহা কু লু মু নু ৰু গু হু হু ক ল ম ন ৰ গ তালিব্য হ আৰু হৰ হৈতে আৰু কি ধ্বনি শুনিছা কও আহা তোমালোকে আৰু এনেকুৱা ধৰণৰ কি শব্দ শুনিছা ক'ব পাৰা এটো কি হয় কুলি জানো আহা হ্ৰস্ব উৰ পৰা হ্ৰস্ব উকাৰ কৰ লগত হ্ৰস্ব উকাৰ যোগ হলে কু হৈছে এতিয়া আমাক দিছে পঢ়ু আহা গৰু পহু শিশু গুৰ গুৰু আখু হুহুৰি নহৰু জানো আহা গ তালিব্য হ ৰ আৰু হ আদিৰ লগত উকাৰ লগ লাগিলে ৰূপ ফলনি হয় এই গুটো যায় কেনেকুৱা হয় এইটো হয় এই ৰুটো যায় এইটো হয় হুটো যায় এইটো হয় আৰু হুটো যায় এনেকুৱা ধৰণৰ হয় হ'ব এতিয়া আমাক নেক্সট কি দিছে খালি ঠাই পুৰ কৰি পঢ়ু আহা কুকুৰ চুলি পুতলা গৰু এতিয়া আমাক নেক্সট কি দিছে কোন কলৈ যাব চৰাই ক'ত যাব বাহত যাব হয়নে চৰাই বাহত যাব আৰু এই বাহৰ পৰাই চৰাই এটা হ'ব ইয়াতে কণী পাৰিব তেনেকৈ হ'ব তাৰছত মুৰ্গী ক'ত যাব মুৰ্গীৰ নিজৰ গৰালত যাব হয়নে আৰু গৰু ক'ত যাব গোহালিত যাব তো এইখিনিয়ে মিলাব দিছে চৰাইৰ হ'ব বাহত ঠিক আছে ইয়াতে মুৰ্গী বা কুকুৰা যাব ক'ত কুকুৰা যাব গৰালত আৰু গৰু যাব ক'ত গোহালিত নেক্সট ইছে তলৰ শব্দকেইটা পঢ়ি ছবি আকো আহা ইয়াতে ঢোল আৰু ঘৰ আঁকিব দিছে সকলোৱে নিজে এইখিনি চেষ্টা কৰিলে হ'ল তাৰ পিছত দিছে অংগী ভংগী কৰি গাও আহা সকলোকে অংগী ভংগী কৰি ধুনীয়াকৈ এইটো গাব দিছে পুৱাতে শুই উঠি মাজু মই দাঁত মুখ ধুই পানী খাই লওঁ মই পাত পানী ঢালি গা ধু চাবোন লগাই হাত ধুই ভাত খাওঁ চুবাই চুবাই পঢ়ু আহা আজি জোনাক ৰাতি আকাশত জোন ওলাইছে আইতাই চোতালত বহি সাধু কৈছে তাৰ পিছত দিছে পুনৰ আলোচনা চিৰা চাল জাকৈ জাল পহু গাৰু হুচল ফচল ভৈৰৱ মৈদাম শিমলু সৰিয়হ এতিয়া আমাক ইয়াতে দিয়া আছে ছবি চাই নাম লিখা মকৰা চিলা জাতীয় পতাকা ভোল ছবিৰ হৈতে আস্তানি মিলোৱা ফুলত ভুমুৰা পৰিছে এইটো হ'ব গৰু গোহালিত শুইছে এইটো হ'ব মিনুৱে সাইকেল চলাইছে এইটো হ'ব তাৰ পিছত আমাক দিছে তলৰ আখৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়ু আৰু লিখু আহা
শিয়াল লিখা হৈছে, হাত লিখা হৈছে, গুৰ লিখা হৈছে, মূৰ লিখা হৈছে, ফাগুন, পান, তগৰ আৰু যদি তোমালোকে কিবা কিবি বিচাৰি পোৱা আৰু নতুন নতুন শব্দ বিচাৰি পোৱা তেতিয়াহ'লে ইয়াৰ পৰা লিখিবলৈ চেষ্টা কৰিলে হ'ল। এতিয়া আমাক দিছে পঢ়ুৱা। জুমনে ছাতি মেলিছে, মিতুৱে জাকৈৰে মাছ ধৰিছে। নেক্সট ভিডিঅ'ত অধ্যায় 7 আমাৰ প্ৰকৃতিৰ আটাইবোৰ পাঠৰ লগতে যিমানখিনি প্ৰশ্ন আছে আটাইবোৰ ভালদৰে আলোচনা কৰা হ'ব। তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং।